Hello, my dear students. I am Mr. Altaf Singh. Now I am going to teach you the chapter determiners. Let us see. এতিয়া মই তোমালোকক the article ব্যৱহাৰ সম্পৰ্কে কম। The article to ক'ত ব্যৱহাৰ কৰিব পাৰি সেই rules বিলাক বা use বিলাক আমি আলোচনা কৰো হা। Number 1, ডাঙৰ নদ নদী পাহাৰ পৰ্বত সাগৰ মহাসাগৰ আদিৰ আগত the article ব্যৱহাৰ কৰা হয়। তোমালোকে গুৰুত্ব দিবা যেতিয়া এটা fill up the gaps বা fill in the blanks এইবিলাক থাকে যেতিয়া দেখা পাবা যে হেকো পিনে যদি এই ব্ৰহ্মপুত্ৰ এটা এক্সাম্পল চালে গম পাবা ব্ৰহ্মপুত্ৰ এটা ডাঙৰ নদী তাতে যে ধৰিলে ইয়াতে খালী ঠাইখিনি আছে এটা fill up কৰিব দিছে তেতিয়া তোমালোকে মনত কৰিব লাগিব যে যেহেতু এটা ৰুল আছে ডাঙৰ নদ নদী পাহাৰ পৰ্বত সাগৰ মহাসাগৰ আদিৰ আগত the article ব্যৱহাৰ কৰা হয় গতিকে ব্ৰহ্মপুত্ৰ এটা ডাঙৰ নদী গংগা এটা ডাঙৰ নদী কাবেৰী এটা ডাঙৰ নদী সেইকাৰণে তাৰ আগত কি হ'ব the article হ'ব yes তাৰপিছত চাবা হিমালয়া এখন ডাঙৰ পৰ্বত পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বত হ'ল বা ডাঙৰ পৰ্বত হ'ল হিমালয়া কাঞ্চনজঙ্ঘা আদি পৰ্বতৰ নাম ডাঙৰ পৰ্বত পাহাৰ পৰ্বতৰ আগত যেহেতু the article হয় গতিকে হিমালয়া বা কাঞ্চনজঙ্ঘাৰ আগত the article হ'ব এটা আৰব সী মানে আৰব সাগৰ মেডিটেৰিয়ানিয়ান সী ভূমধ্য সাগৰ বা আটলান্টিক অচিয়ান পেচিফিক মানে হ'ল প্ৰশান্ত মহাসাগৰ এইবিলাকৰ আগত কি হ'ব আৰব সী বুলি ক'লে the article আটলান্টিক অচিয়ান বা পেচিফিক এইবিলাকৰ আগত the article হ'ব যেহেতু ডাঙৰ নদ নদী পাহাৰ পৰ্বত সাগৰ মহাসাগৰ আদিৰ আগত the article ব্যৱহাৰ কৰা হয় তোমালোকে এইখিনি এক্সাম্পল কেইটা চালেই বুজি পাবা নাম্বাৰ 2 আছে সম্প্ৰদায় ইংলিছত তাক কমিউনিটি বুলি কয় যিকোনো সম্প্ৰদায়ৰ আগত দি ব্যৱহাৰ কৰা হয় যেনে এক্সাম্পল আছে মুছলিম এটা সম্প্ৰদায় তোমালোকে জানা হিন্দু এটা সম্প্ৰদায় খ্ৰীষ্টিয়ান এটা সম্প্ৰদায় এই সম্প্ৰদায়বিলাকৰ আগত কি হ'ব the article হ'ব আৰু ইয়াতে আমি দেখিছোঁ the article দি আছে দা মুছলিম দা হিন্দু দা খ্ৰীষ্টিয়ান ইত্যাদি নাম্বাৰ 3 আছে জাতি মানে ইংলিছত তাক নেশ্যন বুলি কয় জাতিৰ আগত দি ব্যৱহাৰ কৰা হয় যেনে এছামিছ এটা জাতি অসমীয়া জাতি বিহাৰী জাতি ভাৰতীয় জাতি পাঞ্জাবী জাতি এনেকুৱা জাতিক বুজালে তাৰ আগত the article ব্যৱহাৰ কৰা হয় দা আছামিজ দা বিহাৰী দা ইণ্ডিয়ান দা পাঞ্জাবী নাম্বাৰ 4 জাতিবাচক বিশেষ্য ইংলিছত তাক কয় ক্লাছ নাউনৰ আগত বা জাতিবাচক বিশেষ্যৰ আগত দি ব্যৱহাৰ কৰা হয় এইটো জাতিবাচক বিশেষ্য কি বুজায় জীৱ জন্তুৰ প্ৰজাতি বা জাতিক বুজায় যেনে কাউ বুলি ক'লে জীৱ জন্তুৰ এটা জাতি প্ৰজাতি বুজাইছে এলিফেণ্ট হাতী ফক্স অক্স হৰ্চ এইবিলাক জীৱৰ প্ৰজাতি বুজালে the article ব্যৱহাৰ কৰিব লাগে তোমালোকে এইখিনিতে এটা কথা গুৰুত্ব দিবা যে কাউ মানে গৰু এই কাউটোৰ আগত a article ব্যৱহাৰ কৰা হয় এ কাউ হয় বা এলিফেণ্টৰ আগত এন এলিফেণ্টো হয় কিন্তু তেতিয়া তোমালোকে কৰিব লাগিব কি এ বা এন ব্যৱহাৰ কৰিলে জাতিবাচক বিশেষ্যৰ আগত এ বা এনো ব্যৱহাৰ কৰা হয় এইটো ৰুলছ আছে কিন্তু এ বা এন ব্যৱহাৰ কৰোঁতে তেতিয়া আমি চাব লাগিব তাৰ প্ৰনাউন্সিয়েশ্যন উচ্চাৰণটো কেনেকৈ হৈছে কাউ বুলি ক'লে কাউৰ আগত এন আৰ্টিকল তোমালোকে দিব নোৱাৰিবা কাউ বুলি ক'লে ক গতিকে এ আৰ্টিকল দিব লাগিব ইচ্ছা কৰিলে আৰু এলিফেণ্ট এইটো এন আৰ্টিকল হ'ব গতিকে এইটো ক্ষেত্ৰত মই তোমালোকক এটা ছাজেশ্যন দিম পৰামৰ্শ দিম যে কাউ বা এলিফেণ্ট বা ফক্স এনেকুৱা জীৱৰ প্ৰজাতিক বুজালে এ বা এন ব্যৱহাৰ নকৰি পেলাই আমি the articleটো দিম the article দিয়া মানে সকলো প্ৰজাতিৰ আগতে দিটো ব্যৱহাৰ কৰা হয় যেনে কাউটোৰ আগত এটোহে হয় এনটো নহয় এলিফেণ্টৰ আগত এনটোহে হয় এটো নহয় গতিকে ইমান পাজুলত যোৱাতকৈ জীৱৰ প্ৰজাতিক বুজালে আমি the articleটো দিম সকলোতে উচ্চাৰণ চাৰ দৰকাৰ নাই দা কাউ দা এলিফেণ্ট দা ফক্স দা অক্স দা হৰ্চ এনেকুৱা হৈ যায় নাম্বাৰ 5 সুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত দি ব্যৱহাৰ কৰা হয় সুপাৰলেটিভ ডিগ্ৰীৰ যদি এডজেক্টিভ বুলি কম পোৱা তেতিয়া কি হ'ব the article হ'ব যেনে হি ইজ দা বেষ্ট গুড বেটাৰ বেষ্ট সুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভ সেইকাৰণে তাক the article দিব লাগিব হি ইজ দা বেষ্ট বয় ইন আৱাৰ ক্লাছ নাম্বাৰ 6 সিংগুলাৰ নাউনৰ আগত দি ব্যৱহাৰ কৰা হয় এইখিনিতে তোমালোকে বুজি ল'ব লাগিব সিংগুলাৰ নাউন বুলি ক'লে মুখস্থ কৰি থ'লেতো নহ'ব সিংগুলাৰ নাউনৰ আগত দি ব্যৱহাৰ কৰা হয় কিন্তু সিংগুলাৰ নাউন মানে কি আৰু আমি শৰ্টকাট বুজি ল'ম এনেকৈ যে সিংগুলাৰ নাউন মানে হ'ল এই সৌৰজগতৰ বুকুত জীৱৰ বস্তু মাত্ৰ এটাই আছে তাক কোৱা হয় সিংগুলাৰ নাউন যেনে এক্সাম্পল আৰ্থ বুলি ক'লে পৃথিৱী এই সৌৰজগতৰ মাত্ৰ পৃথিৱী এখনেই আছে দা আৰ্থ জুপিটাৰ বৃহস্পতি গ্ৰহ দা জুপিটাৰ ভেনাছ এটাই আছে শুক্ৰ গ্ৰহ সেইকাৰণে দা ভেনাছ দা ছান সূৰ্য এটাই আছে সোলাৰ চিষ্টেম অৰ্থাৎ সৌৰজগতত ইষ্ট মানে পূব দিশ কেইটা আছে মাত্ৰ এটাই আছে পূব দিশ পশ্চিম দিশ দক্ষিণ দিশ এনেকুৱা জীৱৰ বস্তু এটাই আছে সৌৰজগতত তাক সিংগুলাৰ নাউন কয় আৰু সিংগুলাৰ নাউনৰ আগত তোমালোকে the article দিবা মই ইয়াত এক্সাম্পল গোটেই দিব নোৱাৰোঁ তোমালোকে এইটো কথা বুজি ল'বা নাম্বাৰ 7 হলি বুক পবিত্ৰ গ্ৰন্থৰ আগত দি ব্যৱহাৰ কৰা হয়
পবিত্ৰ গ্ৰন্থ বহুত প্ৰতিটো ধৰ্মৰ কাৰণে পবিত্ৰ গ্ৰন্থ হলি বুক অৰ্থাৎ ৰিলিজিয়াছ ধৰ্মগ্ৰন্থ ৰিলিজিয়াছ বুক ধৰ্মগ্ৰন্থ পবিত্ৰ গ্ৰন্থ মানে ধৰ্মগ্ৰন্থ সেইবিলাকৰ আগত কি হয় ডি আৰ্টিকুল হয় যেনে কোৰাণ শ্বৰীফ এখন ইছলাম ধৰ্মৰ মানে পবিত্ৰ গ্ৰন্থ বা ধৰ্মগ্ৰন্থ ভেদা বাইবেল খ্ৰীষ্টানসকলৰ ত্ৰিপিটক এইবিলাক কি বুজায় কোৰাণ ভেদা বা বাইবেল ত্ৰিপিটক এইবিলাক হ'ল ধৰ্মগ্ৰন্থ বা পবিত্ৰ গ্ৰন্থ এইবিলাকৰ আগত ডি আৰ্টিকুল দিব লাগে আৰু আমি দিছোঁ নাম্বাৰ 8 আছে এপিক মানে হ'ল মহাকাব্যৰ আগত ডি ব্যৱহাৰ কৰা হয় যেনে মহাভাৰত এখন মহাকাব্য হয় ইংলিছত এপিক বুলি কয় ইলিয়াড এখন মহাকাব্য হয় ৰামায়ণা এখন মহাকাব্য হয় পেৰাডাইজ লষ্ট জন মিল্টনৰ পেৰাডাইজ লষ্ট এখন মহাকাব্য হয় অডিচি এখন মহাকাব্য হয় এনে মহাকাব্য বুলি গম পালে তাৰ আগত কি দিবা তোমালোকে ডি আৰ্টিকুল দি দিবা এটা নোট দিছোঁ এই ক্ষেত্ৰত যে মনত ৰাখিবলগীয়া কথা এইটো দ্য ইলিয়াড অফ হোমাৰ বুলি ক'লে শুদ্ধ হয় দ্য ইলিয়াড অফ হোমাৰ অসমীয়াত ক'ব হোমাৰৰ ইলিয়াডখন মই পঢ়িছোঁ এনেকৈ যদি কওঁ আমি ইংলিছত ক'ম কি আই হেভ ৰেড দ্য ইলিয়াড অফ হোমাৰ এইটো শুদ্ধ হ'ব কিন্তু হোমাৰ্ছ এই এপষ্ট্ৰফি এছ দি পেলাই কৰিলে হোমাৰৰ এইটোৰ অৰ্থও হোমাৰৰ হ'ব হোমাৰ্ছ দ্য ইলিয়াড নহয় মনত ৰাখিবলগীয়া কথা এইটো হোমাৰ্ছ দ্য ইলিয়াড বুলি ক'লে ভুল হৈ যাব এটা ক'ব লাগিব দ্য ইলিয়াড অফ হোমাৰ নাম্বাৰ 9 অৰ্ডিনেলছ অৰ্থাৎ স্থানবাচক শব্দ বা অৰ্ডিনেলছৰ আগত দি বহে যেনে ফাৰ্ষ্ট এটা স্থান ছেকেণ্ড এটা স্থান থাৰ্ড এটা স্থান লাষ্ট এটা স্থান গতিকে আমি জানো যে অৰ্ডিনেলছ বুজালে এইবিলাকতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্সথ লাষ্ট এইবিলাক হ'ল অৰ্ডিনেলছ আৰু অৰ্ডিনেলছৰ আগত কি আৰ্টিকুল দিব লাগে ডি আৰ্টিকুল দিব লাগে যেনে হি ইজ দ্য ফাৰ্ষ্ট হি ইজ দ্য ছেকেণ্ড দ্য থাৰ্ড দ্য লাষ্ট এনেকুৱা হ'ব হি ইজ দ্য ফাৰ্ষ্ট বয় হি ইজ দ্য ছেকেণ্ড বয় হি ইজ দ্য থাৰ্ড বয় হি ইজ দ্য লাষ্ট বয় ইন আৱাৰ ক্লাছ নাম্বাৰ 10 নিউজ পেপাৰ বাতৰি কাকতৰ আগত দি বহে যেনে এক্সাম্পল দ্য দৈনিক অসম দ্য আছাম ট্ৰিবিউন দ্য হিন্দু এটা সম্প্ৰদায় বুজানে ইয়াতে হিন্দু এখন বাতৰি কাকতৰ নাম আছে ইণ্ডিয়াৰ ফেমাছ এখন নিউজ পেপাৰ হিন্দুৰ আগতে কি হ'ব দ্য হিন্দু হ'ব অৰ্থাৎ বাতৰি কাকত যিকোনো বাতৰি কাকতৰ নাম বহুত আমি কৈ শেষ কৰিব নোৱাৰিম তেনেকুৱা বাতৰি কাকতৰ নাম আছে আৰু সেইবিলাকৰ আগত কি আৰ্টিকুল দিব লাগিব ডি আৰ্টিকুল দিব লাগিব নাম্বাৰ 11 গাফ উপসাগৰ পৰ্বতমালা দ্বীপপুঞ্জ জাহাজ আদিৰ আগত ডি ব্যৱহাৰ কৰা হয় যেনে মাই ব্ৰাদাৰ লিভছ ইন দ্য নিকোবৰ আইলেণ্ডছ মানে দ্বীপপুঞ্জ এতিয়া নিকোবৰ দ্বীপপুঞ্জ তাৰ আগত ডি আৰ্টিকুল দিছোঁ তোমালোকে দেখিছা দ্বীপপুঞ্জৰ আগত কি হয় ডি আৰ্টিকুল হয় নিকোবৰ আইলেণ্ডছ ডি সেইকাৰণে বহিছে ইয়াতে নেক্সট এক্সাম্পল হোৱা আই হেভ চিন দ্য পাৰ্চিয়ান গাফ মানে কি উপসাগৰ এই গাফটো থকাৰ কাৰণে কি হ'ল ডি আৰ্টিকুল হ'ল নাম্বাৰ 12 আহা সংক্ষিপ্ত ৰূপত লিখা দেশ বা সন্থাৰ নামৰ আগত ডি ব্যৱহাৰ কৰা হয় সংক্ষিপ্ত ৰূপত লিখিলি কি হ'ব ডি আৰ্টিকুল হ'ব তাই দেশ বা সন্থা যদি বুজায় যেনে FAO ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন এটা সন্থা GNP UNO USSR USA UK FAO GNP এইবিলাক কি সন্থা হয় তাৰ আগত ডি আৰ্টিকুল দিব লাগিব UNOটো এটা সন্থা এব্ৰিভিয়েটেড ফৰ্ম অৰ্থাৎ সংক্ষিপ্ত ৰূপত লিখিছোঁ কাৰণে ডি আৰ্টিকুল দিব লাগিব দিছোঁ USSR ইউনাইটেড ষ্টেটছ অফ ছ'ভিয়েট ৰাছিয়া USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউনাইটেড কিংডম UK এই সংক্ষিপ্ত ৰূপত লিখা দেশ এইবিলাক আৰু যিহেতু ৰুলটোত আছে সংক্ষিপ্ত ৰূপত লিখা দেশ বা সন্থাৰ নামৰ আগত ডি ব্যৱহাৰ কৰা হয় গতিকে এইবিলাকৰ আগত কি হ'ব ডি আৰ্টিকুল হ'ব কিন্তু এটা কথা মনত ৰাখিবা কিন্তু আছে কি এই কিন্তু বা নোটবিলাকে গুৰুত্বপূৰ্ণ বেছি ইউনিচেফ ইউনেস্কো হু আদিৰ আগত ডি ব্যৱহাৰ কৰা নহয় বহুত গুৰুত্ব দিবলগীয়া কথা এইটো ওপৰত লিখি দিলোঁ সংক্ষিপ্ত ৰূপত লিখা দেশ বা সন্থাৰ নামৰ আগত ডি আৰ্টিকুল হয় ইউনিচেফ এটা সংক্ষিপ্ত ৰূপত লিখা ইউনাইটেড নেশ্যনছ ইমাৰ্জেঞ্চি চিলড্ৰেনছ এডুকেশ্যনেল ফাণ্ড গতিকে এই ইউনেস্কো ইউনিচেফ থাকেতো ইউনিচেফ UNICEF ইউনেস্কো UNESCO এইবিলাক কি শ্বৰ্টকাট লিখিছোঁ ফুল ষ্টপটো যদিও দিয়া নাই এইকেইটা আমাৰ কি হয় এব্ৰিভিয়েটেড ফৰ্মত লিখা WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন এই যে ইউনিচেফ ইউনেস্কো হু আদিৰ আগত ডি ব্যৱহাৰ কৰা নহয় তোমালোকে এইটো কথা মনত ৰাখিব লাগিব যে এইটো এটা মই তোমালোক আইডিয়া দিছোঁ চাবা FAO
ফাও বুলি মই কোৱা নাই, GNP গ্নেপ বুলি কোৱা নাই, UNO উনো বুলি কোৱা নাই বা আনো বুলি কোৱা নাই। এইবিলাক কি এটা এটাকে উচ্চাৰণ কৰিছোঁ। FAO, GNP, UNO, USSR, USA, UK এনেকৈ পৃথক পৃথককৈ উচ্চাৰণ কৰাৰ কাৰণে তাৰ আগত ডি আৰ্টিকল হৈছে। কিন্তু ইউনিচেফ এটা ৱৰ্ডৰ উচ্চাৰণ কৰিছোঁ, ইউনেস্কো হু WHO বুলি কোৱা নাই, হু বুলি কৈছোঁ। সেইকাৰণে তাৰ আগত এনেকুৱাকৈ এটা শব্দৰ দৰে উচ্চাৰণ নোহোৱাৰ কাৰণে ইয়াৰ আগত ডি ব্যৱহাৰ কৰা নহ'ল। এনেকৈ তোমালোকে মনত ৰাখি দিব পাৰা। নাম্বাৰ 13 বিখ্যাত অট্টালিকা, প্ৰাসাদ, দুৰ্গ, দল আদিৰ আগত ডি ব্যৱহাৰ কৰা হয়। বিখ্যাত অট্টালিকা আমি এনেকৈ ল'ব পাৰোঁ, দ্য তাজমহল, দ্য ৰেড ফৰ্ট, দ্য কুটুব মিনাৰ, এইবিলাকৰ আগত ডি আৰ্টিকল হয়। তাৰপিছত ব্ৰিটিছ মিউজিয়াম বুলি ক'লে তাৰ আগত ডি আৰ্টিকল দিব লাগে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, এই দল বুজালে এটা কি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এটা দল বা পাৰ্টি, তাৰ আগতে কি হ'ব, ডি আৰ্টিকল হ'ব। নাম্বাৰ 14 ব্যৱসায়, জীৱিকা আদি বুজোৱা শব্দৰ আগত ডি ব্যৱহাৰ কৰা হয়। যেনে এক্সাম্পল, ডেট গাৰ্ল হেজ জইণ্ড দ্য বাৰ, বাৰ মানে উকিল সন্থাত জইন কৰিছে। সেইকাৰণে বাৰটো এটা কি, জীৱিকাৰ এটা মানে উৎস বাৰ, তাতে জইন কৰাৰ কাৰণে তাৰ আগত কি হ'ল, বাৰটোৰ আগত ডি আৰ্টিকল হ'ল। 15 নম্বৰত আহা, তাৰিখৰ আগত ডি ব্যৱহাৰ কৰা হয়। যেনে তোমালোকে লেটাৰ বা এপ্লিকেশ্যনত লিখিলে এনেকৈ দি দিবা, 5 ছেপ্টেম্বৰ নিদিবা, যিহেতু তাৰিখ হয় 5th, তাৰ আগত ডি আৰ্টিকল দিবা, দ্য 5th ছেপ্টেম্বৰ। যিকোনো তাৰিখৰ আগত তোমালোকে ডি আৰ্টিকলটো এনেকৈ দিবা, এইটো ফৰ্মত। নাম্বাৰ 16 এইটো গুৰুত্বপূৰ্ণ, ষ্টাৰ মাৰি থৈছোঁ মই সেইকাৰণে। পিক মানে শৃংগৰ নামৰ আগত ডি নবহে। যেনে এক্সাম্পল, এভাৰেষ্ট এটা শৃংগ হয়, হিমালয় পৰ্বতত থকা শৃংগ বা পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ শৃংগ। এই এভাৰেষ্টৰ আগত ডি আৰ্টিকল দিয়া নাই, তোমালোকে নিশ্চয় দেখিছা, দ্য এভাৰেষ্ট নহ'ল, কাৰণ এভাৰেষ্ট হ'ল এটা শৃংগৰ নামৰ আগত ডি নবহে। এভাৰেষ্ট ইজ দ্য হায়েষ্ট পিক ইন দ্য ৱৰ্ল্ড।